নমস্কাৰ মই নবকুকে আপোনালোক সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে ভাল খবৰ 1 অক্টোবৰ এই তাৰিখটো মনত ৰাখক 1 অক্টোবৰৰ পৰা আপুনি লাভ কৰিব কেইবাটাও সুবিধা বিশেষকৈ আপোনাৰ যদি উজলা গেছ আছে তেনেহলে 250 টকাতে আপুনি লাভ কৰিব ৰন্ধন গেছ কেৱল ইমানেই নহয় সমান্তৰালভাৱে আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী ৰেচন কাৰ্ড যদি আপোনাৰ আছে তেনেহলে কম দামত বজাৰৰ মূল্যতকৈ কমত দাইল নিমখ চেনি লাভ কৰিব আৰু সমান্তৰালভাৱে আপুনি যদি আশা কৰ্মী ৰন্ধন কৰ্মী তেনেহলে আপোনাৰো দৰমহা বৃদ্ধি পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এলানি ঘোষণা কৰিছে ৰাজ্যবাসীক দিছে ভাল খবৰ লগতে আৰু কি আছে আমি এটু যে তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিম এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীক উদ্দেশ্যে এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে 1 অক্টোবৰৰ পৰা লাখ লাখ লোকে পাব ভিন্ন চৰকাৰী সুবিধা বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ গেছ চিলিণ্ডাৰ 250 টকাতে লাভ কৰিব উজলা গেছ আঁচনিৰ হিতাধিকাৰীয়ে পাব এই সুবিধা আৰু সমান্তৰালভাৱে অন্যান্য যিসকল ৰন্ধন গেছৰ হিতাধিকাৰী আছে তেখেতসকলকো এই আঁচনিৰ উপভোক্তা আছে তেখেতসকলকো ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰিছে 1 অক্টোবৰৰ পৰা কম দামতে কিনিব পাৰিব দাইল চেনি নিমখ ৰেচন কাৰ্ড থাকিলেই 1 অক্টোবৰৰ পৰা এই সমূহ নিয়ম প্ৰযোজ্য হ'ব ৰন্ধন কৰ্মী আশা কৰ্মীৰো বৃদ্ধি পাব দৰমহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যে এই বৃহৎ ঘোষণা কৰিছে ভাল খবৰ দিছে অৰ্থাৎ এলানি ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ আৰু তাৰ ভিতৰতে আছে 1 অক্টোবৰৰ পৰা এই সমূহ নিয়ম প্ৰযোজ্য হ'ব অৰ্থাৎ 1 অক্টোবৰৰ পৰা ৰাজ্যৰ লাখ লাখ লোকে চৰকাৰী সুবিধা আদায় কৰিব পাৰিব 250 টকাতে গেছ চিলিণ্ডাৰ লাভ কৰিব আৰু সমান্তৰালভাৱে আন যিসকল উপভোক্তা বা গ্ৰাহক গেছ চিলিণ্ডাৰৰ তেখেতসকলে 650 টকাত ক্ৰয় কৰিব পাৰিব একোটাকৈ গেছ আৰু সমান্তৰালভাৱে উজলা আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব 250 টকাতে একোটা গেছ চিলিণ্ডাৰ আৰু সমান্তৰালভাৱে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে কম দামত দাইল চেনি নিমখ ক্ৰয় কৰিব পাৰিব বজাৰৰ মূল্যতকৈ কম মূল্যতে ক্ৰয় কৰিব পাৰিব দাইল নিমখ চেনি মুখ্যমন্ত্ৰী গৰাকীয়ে দিছে এই ভাল খবৰটো আশা কৰ্মী ৰন্ধন কৰ্মী টিউটৰ সকলো প্ৰাদেশিকৃত সকলোৰে কাম বা দৰমহা বৃদ্ধি কৰা হ'ব বুলি ঘোষণা আৰু সমান্তৰালভাৱে যিসকল মেট্ৰিক পৰীক্ষাৰ্থী আছে তেখেতসকলক গাখীৰ খাবৰ বাবেও প্ৰত্যেক মাহে 300 টকা দিয়া হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্যে কি কৈছিল মন্তব্যলৈ আহিছো 1 অক্টোবৰৰ পৰা চাউলৰ লগতে ৰেচন কাৰ্ডত আমি কম দামত দালিও দিম নিমখো দিম আৰু চেনিও দিয়াৰ আমি ব্যৱস্থা কৰিম ভাল হ'ব নে বেয়া হ'ব চাউল দালি নিমখ চেনি দিম নে লুঙি দিম কি দিব লাগে অৰুণোদয় দিব লাগে নে লুঙি দিব লাগে একদম ঠিক কৰি কৈছেতো 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চেনিৰ দাম 30 টকা কমত পাম 1 অক্টোবৰৰ পৰা নিমখৰ দাম বজাৰতকৈ 10 টকা কমত পাম আৰু 1 অক্টোবৰৰ পৰা দালিৰ দাম বজাৰতকৈ 30 টকা কমত পাম এতিয়া চাউল হল অৰুণোদয় হল দালি হল নিমখ হল আৰু চেনি হল আৰু কি লাগিব তেল আৰু কি লাগিব খৰি লাগিব কি লাগিব ঠিক আছে মই আজি আৰু এটা বস্তু দি থৈ যাওঁ আমাৰ অসমত এতিয়া গেছৰ দাম 950 আৰু এজেন্টে দিয়ে 1050 মান লৈ লয় হয়নে আৰু উজলা গেছত 550 টকা আৰু এজেন্টে আৰু 50 টকা বেছিকৈ লৈ লয় হয়নে এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম ভাল হ'ব নে বেয়া হ'ব 650 টকাত গেছ পাব আৰু
উজ্বলা গেছ 250 টকাত ঘৰত পাই যাব। কাৰ কাৰ উজ্বলা গেছৰ কাৰ্ড আছে হাত দাঙক। বঢ়িয়া। আৰু গেছৰ কাৰ্ড কাৰ কাৰ হাতত আছে? কানেকশ্যন এফালেও আছে। এতিয়া আপোনালোকে চাওক, অৰুণোদয় আহিলে, আয়ুষ্মান ভাৰত আহিলে, বিনামূলীয়া কলেজত এডমিশ্যন আহিলে, বিনামূলীয়া চাউল আহিলে, কম দামত দালি আহিলে, চেনি আহিলে, নিমখ আহিলে, আৰু কম দামত গেছৰ চিলিণ্ডাৰো আহি ঘৰ পাই গ'ল। লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? আৰু মই কেইটামান নতুন কথা কম। আমাৰ ক্লাছ 9ত ছোৱালীবিলাকক আমি চাইকেল দিওঁ, আৰু কলেজত ছোৱালী পঢ়িলে আমি নিযুত মইনা আঁচনি দিওঁ, যাতে ছোৱালীবিলাকৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে। এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে যি ল'ৰা ছোৱালী এইবাৰ ডিগ্ৰী পৰীক্ষা পাছ কৰিব, বিভিন্ন জায়গাত চাকৰিৰ কাগজ মাৰিব লাগে, ফিজ জমা দিব লাগে, দেউতাক মাকে কিমান দিব। এইবাৰ আমি ঠিক কৰিছো যে ডিগ্ৰী পাছ কৰাৰ পিছত আমি 1 বছৰৰ কাৰণে ল'ৰা ছোৱালীৰ বেংক একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম 1 বছৰৰ কাৰণে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ছোৱালী মেট্ৰিক দিব, মেট্ৰিক পৰীক্ষা নোহোৱালৈকে যাতে অন্তত গৰীব দুখীয়া মানুহে গাখীৰ এগিলাচ হলেও খাব পাৰে, সবৰে বেংক একাউণ্টত মাহত মই 300 টকা কৰি জমা দিম। ভাল হবনে বেয়া হব? হব ভাল। এতিয়া কওক, মহিলাক 10,000 লাগিবনে নাই? লাগিবনে নাই? লাগিব। আচ্ছা, 10,000ৰ লিষ্টত কাৰ কাৰ নাম আছে হাত দাঙকচোন। অশ্বিনী বাই চবৰ নাম আছে। এটা কথা জানে নে নাই যে এই 10,000টো প্ৰথমবাৰ, দ্বিতীয়বাৰ আমি 25,000 পাম। এইটো 10,000 আৰম্ভ। গোলকগঞ্জত মই জুন মাহত আহিম আৰু আপোনালোকক 10,000 টকাটো দি থৈ যাম। 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰো দৰমহা বাঢ়িব, আশা কৰ্মী দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, অংগনবাড়ীৰ দৰমহা বাঢ়িব, টিউটৰৰ দৰমহা বাঢ়িব, আৰু বিদ্যালয়বিলাকো প্ৰাদেশিকৰণৰ কাম আমি হাতত ল'ম। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে ৰেচন কাৰ্ডত আমি কম দামত দালিও দিম, নিমখো দিম, আৰু চেনিও দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হব নে বেয়া হব? চাউল দালি নিমখ চেনি দিম নে লুঙি দিম? কি দিব লাগে? অৰুণোদয় দিব লাগে নে লুঙি দিব লাগে? একদম ঠিক কৰি কৈছেতো। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চেনিৰ দাম 30 টকা কমত পাম। 1 অক্টোবৰৰ পৰা নিমখৰ দাম বজাৰতকৈ 10 টকা কমত পাম। আৰু 1 অক্টোবৰৰ পৰা দালিৰ দাম বজাৰতকৈ 30 টকা কমত পাম। এতিয়া চাউল হল, অৰুণোদয় হল, দালি হল, নিমখ হল, আৰু চেনি হল। আৰু কি লাগিব? তেল। আৰু কি লাগিব? খৰি লাগিব। কি লাগিব?
ঠিক আছে মই আজি আৰু এটা বস্তু দি থৈ যাওঁ আমাৰ অসমত এতিয়া গেছৰ দাম 950 আৰু এজেন্টে দিয়ে 1050 মান লৈ লয় হয়নে আৰু উজ্জ্বলা গেছত 550 টকা আৰু এজেন্টে আৰু 50 টকা বেছিকৈ লৈ লয় হয়নে এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম ভাল হ'বনে বেয়া হ'ব 650 টকাত গেছ পাব আৰু উজ্জ্বলা গেছ 250 টকাত ঘৰত পাই যাব কাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে হাত ডাঙক বঢ়িয়া আৰু গেছৰ কাৰ্ড কাৰ হাতত আছে কানেকশ্যন এফালেও আছে এতিয়া আপোনালোকে চাওক অৰুণোদয় আহিলে আয়ুষ্মান ভাৰত আহিলে বিনামূলীয়া কলেজত এডমিশন আহিলে বিনামূলীয়া চাউল আহিলে কম দামত দালি আহিলে চেনি আহিলে নিমখ আহিলে আৰু কম দামত গেছৰ সিলিন্ডাৰো আহি ঘৰ পাই গ'ল লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিতকৈ ভাল নে বেয়া আৰু মই কেইটামান নতুন কথা কম আমাৰ ক্লাছ 9ত ছোৱালীবিলাকক আমি চাইকেল দিওঁ আৰু কলেজত ছোৱালী পঢ়িলে আমি নিযুত মইনা আঁচনি দিওঁ যাতে ছোৱালীবিলাকৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে যি ল'ৰা ছোৱালী এইবাৰ ডিগ্ৰী পৰীক্ষা পাছ কৰিব বিভিন্ন জায়গাত চাকৰিৰ কাগজ মাৰিব লাগে ফিজ জমা দিব লাগে দেউতাক মাকে কিমান দিব এইবাৰ আমি ঠিক কৰিছো যে ডিগ্ৰী পাছ কৰাৰ পিছত আমি 1 বছৰৰ কাৰণে ল'ৰা ছোৱালীৰ বেংক একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম 1 বছৰৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ছোৱালী মেট্ৰিক দিব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে যাতে অন্তত গৰীব দুখীয়া মানুহে গাখীৰ এগিলাচ হলেও খাব পাৰে সবৰে বেংক একাউণ্টত মাহত মই 300 টকা কৰি জমা দিম ভাল হ'বনে বেয়া হ'ব হ'ব ভাল এতিয়া কক মহিলাক 10,000 লাগিবনে নাই লাগিবনে নাই লাগিব আচ্ছা 10,000 লিষ্টত কাৰ নাম আছে হাত ডাঙকচোন অশ্বিনী বাই সবৰ নাম আছে এটা কথা জানে না নাই যে এই 10,000 তো প্ৰথমবাৰ দ্বিতীয়বাৰ আমি 25,000 পাম এইটো 10,000 আৰম্ভ গোলকগঞ্জত মই জুন মাহত আহিম আৰু আপোনালোকক 10,000 টকাটো দি থৈ যাম 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰো দৰমহা বাঢ়িব আশা কৰ্মী দৰমহা বাঢ়িব ৰান্ধনীৰ দৰমহা বাঢ়িব অংগনবাড়ীৰ দৰমহা বাঢ়িব টিউটৰৰ দৰমহা বাঢ়িব আৰু বিদ্যালয়বিলাকো প্ৰাদেশিকৰণৰ কাম আমি হাতত ল'ম